Hello everyone. So আজি হৈ যোৱা এক্সাম জিটি টেট 2025 যেটো এক্সাম আছিল এইটো ভিডিওত আমি জেনাৰেল ম্যাথছৰ যেটো কোৱেশ্চন আছিল যেকেটা কোৱেশ্চন আছিল হেকেটা কোৱেশ্চনটো আমি সমাধান কৰিম এতিয়া কোৱেশ্চন এটো হল আমাৰ বুকলেট এতিয়া কোৱেশ্চনৰ লগত কোৱেশ্চনটো মিলালে একে হ'ব বাট জাস্ট খালি কোৱেশ্চন নাম্বাৰটো অলপ বেলেগ হ'ব ইয়াতে আছিল ইয়াতে বুকলেট যেটো 7 নম্বৰ কোৱেশ্চন আছিল 8 জন লৰা 8 জন লৰা আৰু 15 জনী ছোৱালী এটা কাম 3 দিনত কমপ্লিট কৰে আৰু 6 জন লৰা আৰু 5 জনী ছোৱালী এটা কাম 6 দিনত কমপ্লিট কৰে তেন্তে এজনী ছোৱালী অকলে কিমান দিনত হেতু কাম কমপ্লিট কৰিব তো অপচন যেটো বি আছে 75 ডেজ হেতু আমাৰ অপচন কারেক্ট হ'ব ওকে নেক্সট কোৱেশ্চনটো আছিল এইটো 70 বুকলেট আমাৰ ওকে প্ৰতি কেজিত ইমান আৰু ইমান লৈছিল 8 কেজি চাহপাতৰ লগত কিমান কেজি মিহলালে আমাৰ 55 টকা দামত বিক্ৰী কৰিলে 100% লাভ হ'ব হেতু কিমান কেজি হ'ব হেতু আমাৰ অপচন যেটো 8 আছিল হেতু আমাৰ অপচন হ'ব নেক্সট ভিডিওতে আমি পুৰা এক্সপ্লেইন কৰিম আজি জাস্ট এনসারটো ফাইন্ড কৰাৰ কাৰণে এনেকৈ কৈ দিছো জাস্ট এনসার ওকে এতিয়া দুটা পাত্ৰত থকা গাখীৰ আৰু পানীৰ অনুপাত 4:1 আৰু 3:2 হলে আৰু পাত্ৰত থকা মিশ্ৰ দুটাত মিহলালে গাখীৰ আৰু পানীৰ অনুপাত 5:2 হ'ব সো এটো কিমান হ'ব লাগিব 1:7 যেটো অপচন ডি আছিল এটো আমাৰ আনসার হ'ব নেক্সট কোৱেশ্চন টু 27 যদি আলুৰ মূল্য 20% বৃদ্ধি হয় তেনেহলে 5% ব্যয় বৃদ্ধি কৰিবলৈ কিমান শতাংশ ব্যৱহাৰ কমাব লাগিব এটো আমাৰ অপচন 12.5% তো আমাৰ এটো অপচন কারেক্ট হ'ব নেক্সট কোৱেশ্চন নম্বৰ 35 ইম্পৰ্টেন্ট হয় এটা আয়তৰ দৈৰ্ঘ্য 10% দৈৰ্ঘ্যটো বৃদ্ধি কৰিলে আৰু প্ৰস্থটো 10% হ্ৰাস কৰিলে তেন্তে আয়ত ক্ষেত্ৰটো কালি অপচন যেটো সি আছে 1% হ্ৰাস হ'ব মানে ডিক্ৰিজ হ'ব 49 ৰ কোৱেশ্চন আছে এটো এটা সিরিজ হয় এটোৰ কাৰণে এটোৰ আনসার অলওয়েজ 12/13 এটো এটা সিরিজ ইম্পৰ্টেন্ট কোৱেশ্চন এটা এটো সিরিজৰ যোগফল আমাৰ 12/13 এটা ফৰ্মুলা আছিল ফৰ্মুলাটো সামেশন n = 1 to n 1/n n + 1 এটো যেটো আছে এটোৰ লগত ৰিলেটেড আমি কৰিব পাৰো ওকে সো 52 কোৱেশ্চন যেটো আছে এটা চতুৰ্ভুজৰ ওকে চতুৰ্ভুজৰ ডি আৰু সি কোণ মাপটো আমাৰ এনেকৈ দিয়া আছে অৰ্থাৎ মানে চতুৰ্ভুজটো আমাৰ এনেকৈ ভাবি ওকে এনেকুৱা চতুৰ্ভুজ ডি আৰু সি ওকে এতে ডি ধৰু এতে সি ধৰু সি টো আমাৰ 100 ডিগ্ৰী ডি টো আমাৰ 60 ডিগ্ৰী ওকে এনেকুৱা আছে এতে এটো এটো ইকুৱেল কৰিছে এটো পি বিন্দু হ'ব বি সি ওকে বি এতে এ আছে সো যেটো আমাৰ এই পি এঙ্গেল সুধিছে এই পি এঙ্গেলটো আমাৰ 80 ডিগ্ৰী হ'ব এটো আনসার পিছত আমি এক্সপ্লেইন কৰিম কেনেকৈ হল আৰু কিয় হল 52 কি কৈছে 52 এটো 52 হল 53 কোৱেশ্চন 53 এটা পাইপেৰে এটা টেংকি 6 ঘণ্টা পূৰ্ণ কৰিবলৈ কিন্তু টেংকিটোৰ তলৰ অন্য এটা বহিৰ্গম পাইপৰ টেংকি খালি কৰিব পাৰে কৰ্মচাৰীয়ে মন কৰা নাছিল যে তলৰ টেংকিৰ বহিৰ্গম পাইপটো খোলা আছিল এটো ছিল না হেতে বেংগলোৰ থেকে খোলা আছিল এই টেংকিটোত 1 ঘণ্টা বেছি সময় লয় মানে খোলা থাকাৰ পিছতো 1 ঘণ্টা বেছি সময় লয় ওকে পানী ভৰোৱা পাইপটো বন্ধ থাকিলে পানী উলোৱা পাইপটোৰ কিমান সময় ভৰ্তি টেংকিটো খালি হ'ব পাৰে এতিয়া চোৱা যেটো খোলা থাকে হেতু টোটাল আমাৰ 6 আৱাৰ আছিল আৰু 1 ঘণ্টা বেছি লৈছে টোটাল আমাৰ কিমান 7 আৱাৰ লাগিব 7 আৱাৰ লাগিব আমাৰ কমপ্লিট হতে এই যেটো খোলা আছিল হেতু পাইপেদি কিমান সময়ৰ ভিতৰত পানীটো পৰি শেষ হ'ব এটো অপচন 42 আৱাৰ যেটো আছে হেতু আমাৰ আনসার হয় ওকে নেক্সট কোৱেশ্চন 55 ওকে এজন ভাৰতীয় ক্ৰিকেট খেলৰ বেটসম্যানে 84 ৰানত 84 ইনিংছত গড় ৰান হয় 45 কৈ ই আৰু বিৰ ব্যৱধানত থকা 120 ৰান হয় ইনিংস এ আৰু বি ইনিংসতকৈ বেছি যদিহে দুটা ইনিংসৰ ৰান বাদ দিয়া হয় তেনেহলে বাকি থকা 82 ইনিংসৰ গড় রান হয় 43 তেন্তে এ ইনিংসৰ কিমান রান হ'ব এইটো অপচন সি যেটো আছে এটো কারেক্ট হ'ব ওকে এজন মানুহৰ নিজস্ব বেগত 5/7 গুণত ভ্ৰমণ কৰে 21
1 ঘণ্টাত এখন নিৰ্দিষ্ট ঠাই উপস্থিত হ'ব পাৰে যদিহে তেওঁ নিৰ্দিষ্ট বেগত ভ্ৰমণ কৰে তেন্তে তেওঁৰ কিমান সময় ৰাখি হ'ব এনসাৰ যেটো আছিল এটো আমাৰ 6 আৱাৰ 86 or 6 আৱাৰ তাৰ পিছত নেক্সট কোৱেশ্চনটো চাওঁ ওকে 107 এইটো ভ্যালুটো বহালে আমি 107 এর এই ভ্যালু কেটা বহালে যেটো ডি অপশন আছে ডি টো আমাৰ কারেক্ট হ'ব বাকি কেটা তোমালোকে এপ্ৰক্সিমেটলি ভ্যালুবোৰ বহাই চাবা তাৰ পিছত যেটো এইটো আমাৰ আটাইতকৈ সৰু মানটো এইটোৱে দিব ওকে ওকে এইটো বেলেগ কোৱেশ্চন আহিছে এইটো নালগে সো এখন দোকানীয়ে প্ৰদৰ্শন আছিল বাই 6 get 3 ওকে ছয়টা বস্তু কিনিলে আমাৰ তিনিটা ফ্ৰী দিয়ে টোটাল আমাৰ কিমান হয় 9 এই কথাখিনি ৰেহাই শতাংশত ৰূপান্তর কৰিবলৈ দোকানীয়ে দিয়া ৰেহাই কিমান হ'ব ওকে এতিয়া চোৱা এটো অপশন সি আনসার কারেক্ট হ'ব পিছত এক্সপ্লেনেশন কৰিম ওকে এটো হল 2 to the power 57 ৰ ইউনিট ডিজিট যেটো 2 to the power 57 কৰিলে আমাৰ ইনটু কৰিলে কিবা এটা পাম এই একক স্থানৰ মান কিমান হ'ব এটো অপশন 2 এটো হল এটা সাইকেল থেকে 2 to the power 1 হলে 2 to the power 2 হলে ইউনিট ডিজিট কি হ'ব 2 হ'ব তাৰ পিছত 4 হ'ব 2 to the power 3 হলে কিমান হ'ব যদি রিমাইন্ডার আমাৰ 3 হয় 8 হ'ব 2 to the power 4 হলে আমাৰ কিমান হ'ব 16 হ'ব ইউনিট ডিজিট 6 থাকিব সো আমাৰ 4 ৰ পিছত 5 যদি হয় 2 to the power 5 equal to 32 ইউনিট ডিজিট 2 হ'ব সো 2 is repetition number সো আমাৰ 4 এ দি 57 এ ডিভাইড কৰি যেটো রিমাইন্ডার থাকে যদি 1 থাকে তাহলে 2 হ'ব সো এতিয়া 1 থাকিব অপশন 2 is correct okay so এটো আমাৰ লাস্ট কোৱেশ্চন 15 নম্বৰ কোৱেশ্চন টু 137 ত x ৰ ভ্যালু 39 হলে এইটো এক্সপ্ৰেছনত আমি কি x ৰ ভ্যালু বহাব লাগিব এতে জাস্ট আমি কি কৰিম x to the power 4 কমন লম x - 30 এনেকৈ কৰি তাৰ পিছত 30 x স্কয়াৰ কমন লম এনেকৈ ক্যালকুলেশন কৰিলে অপশন যেটো বি আছে হেতু আমি কারেক্ট হ'ব এতিয়া নেক্সট যেটো ভিডিও আহিব তাতে পুৰা এক্সপ্ৰেছ মানে এক্সপ্লেনেশন থাকিব এটা জাস্ট আনসার কেটা দি দিলো